আজি ৰাষ্ট্ৰসংঘ অধীনত UNEPৰ সৌজন্যত গোটেই বিশ্বতে বিশ্ব জলবায়ু পৰিৱেশ পালন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্ত অনুযায়ী আজি মধ্য গুৱাহাটী বিধান পৰিষদৰ যুৱ পৰিষদৰ জৰিয়তে আজি ধৰ্মগুৰি অঞ্চলত ধৰ্মগুৰি প্ৰাথমিক বিদ্যালয়ত এখন বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে আৰু এই অনুষ্ঠানত আজি কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে এই অঞ্চলৰ বহু সংখ্যক ৰাইজ আজি ইয়াতে উপস্থিত হৈছে আৰু আজিৰ সভাখনত বিশেষকৈ এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তুটোৱে আছিল যে জলবায়ুৰ বাবে অনুপ্ৰাণিত, জলবায়ু আমাৰ বাবে, জলবায়ু ভৱিষ্যতৰ বাবে, এই শীৰ্ষক বিষয়টি এইবাৰ বিশ্ব পৰিৱেশ দিৱসত লোৱা হৈছিলে। গতিকে সেই সম্পৰ্কত বিভিন্ন বক্তাই আজি ইয়াতে সুন্দৰভাৱে উপস্থাপন কৰিছে। আজি এই অনুষ্ঠানৰ লগত জড়িত থাকি মই সঁচাকৈয়ে আনন্দ অনুভৱ কৰিছোঁ আৰু মই মধ্য গুৱাহাটী বিধান পৰিষদক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আজি প্ৰাথমিক বিদ্যালয়ত আজি ইয়াতে বৃক্ষৰোপণো কৰা হৈছে যাতে আমি আমাৰ যিটো পৰিৱেশ বিনষ্ট হৈছে এই বিনষ্ট পৰিৱেশটোক আমি কিভাৱে এটা সুস্থ পৰিৱেশলৈ আনিব পাৰোঁ, কেনেধৰণে সুৰক্ষিত কৰিব পাৰোঁ আৰু যিটো প্ৰকৃতি ধ্বংস হৈছে এই প্ৰকৃতিক আমি কিভাৱে সংৰক্ষণ কৰিব পাৰোঁ সেই সম্পৰ্কত আজি ইয়াত আলোচনাও হৈছে আৰু লগতে আজি ইয়াৰে যিখিনি অনুষ্ঠান ইয়াত উপস্থিত আছিল বা আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছিল আজি প্ৰত্যেককে নিজৰ নিজৰ ঘৰত বা বিভিন্ন যিবিলাক অনুষ্ঠান আছে অনুষ্ঠানবিলাকত যাতে বৃক্ষৰোপণ কৰি যাতে আমি প্ৰকৃতিক আমি সজীৱ কৰি ৰাখিব পাৰোঁ, প্ৰকৃতিক যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু প্ৰকৃতি আৰু মানুহৰ মাজত যিটো সংঘাত এই সংঘাতটো যাতে আমি নোহোৱা কৰিব পাৰোঁ, এটা সুন্দৰ পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে ব্যৱস্থা লোৱাৰ কাৰণে আজি ইয়াতে পৰামৰ্শ দিয়া হৈছে। আজিৰ বিশ্ব পৰিৱেশ দিৱস সকলোৱে জানে, গতিকে আজি আমি অসম যুৱ পৰিষদৰ মধ্য গুৱাহাটী যুৱ পৰিষদৰ উদ্যোগত তথা ৰমেন্দ্ৰ নাৰায়ণ কলিতা অনুৰাগী মঞ্চৰ সহযোগত আমাৰ মধ্য গুৱাহাটী সমষ্টিৰ 12 নম্বৰ ৱাৰ্ডৰ দৈমগুৰি প্ৰাথমিক বিদ্যালয়ত আজি আমি বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু আমাৰ মাজত উপস্থিত হৈছিল আজি আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ। তেখেতেই আজি এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু লগতে আমাৰ পাৰ্টিসকলেও উপস্থিত থাকে। আমাৰ উদ্দেশ্য এটাই, বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন কথা কৈছে, আমি কিন্তু এটা কথা কৈছোঁ, গুৱাহাটীখন সেউজীয়া হ'ব লাগে, অৰ্থাৎ গছ গছনি ৰুব লাগে, আমাৰ গুৱাহাটীখন সেউজীয়া কৰিব লাগে, কাৰণ প্ৰকৃতি থাকিলেহে আমি জীয়াই থাকিম। গতিকে প্ৰকৃতিক জীয়াই ৰাখিবলৈ আমি গছপুলি কাটিব নালাগে, গছপুলি ৰুব লাগে আৰু গোটেই গুৱাহাটীখন যেন সেউজীয়া হৈ পৰে। তেতিয়া আমাৰ যিটো আহি থকা প্ৰজন্ম তেওঁলোকে যেন সুন্দৰকৈ জীয়াই থাকিব পাৰে, আমিও যেন সুন্দৰকৈ জীয়াই থাকিব পাৰোঁ। জীয়াই থকাৰ মূল মন্ত্ৰটোৱে আচলতে এই গছপুলি ৰোপণ হ'ব লাগে। সেইটো উদ্দেশ্য আগত ৰাখি আজি এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ।